চাওক, আজি আমাৰ মাইনৰিটি ফালৰ পৰা প্ৰায় 24টা বছৰ এওঁক আমি ভোট দি ML মন্ত্ৰী বনাইছোঁ। এতিয়া উপ নিৰ্বাচনত এওঁক ৰাইজে প্ৰত্যাখ্যান কৰাৰ কাৰণে আজি এই গৰুৰ যিটো মাংসলৈ এটা বিতৰ্ক আহিছে। আগতে কি মিয়া মানুহে গৰু মাংস খোৱা নাছিল জানো? তেতিয়া ভাল আছিলে মিয়া মানুহ। তেতিয়া তাক ভোট দিছে, ভোট দিয়াৰ কাৰণে তেতিয়া মিয়া মানুহ খুবেই ভাল, মাইনৰিটি মানুহ খুবেই ভাল। এতিয়া ভোট নিদিয়াৰ কাৰণে আজি মাইনৰিটিৰ ওপৰত আজি এই গৰুৰ বিতৰ্কলৈ আহিছে। আৰু মাইনৰিটি মানুহে কি গৰু নাখালে নহ'ব নেকি? এইটো কিবা হাদিছ কোৰাণত লিখা আছে নেকি যে গৰু খোৱাটো খাবই লাগিব, নাখালেও নহ'ব? কিন্তু আজি এওঁৰ সুযোগ পাইহে আমাৰ মুখ্যমন্ত্ৰীজনে ঠিকেই কৈছে। কাৰণ এওঁ আজি 24টা বছৰ আমাৰ ML মন্ত্ৰী হৈ যদি আজি সেই মাইনৰিটিৰ ওপৰত যদি এনেকুৱা এটা এই গৰুৰ মাংসলৈ এটা বিতৰ্ক মন্তব্য আনিছে, তাৰ কাৰণে কিন্তু আমি আজি ৰাইজে ইয়াত আমি তাৰমানে প্ৰতিবাদ কাৰ্যসূচী লৈছোঁ আৰু তাৰ প্ৰতিবাদটো আমি দাহ কৰিছোঁ। সেইটো কাৰণে যাতে এওঁ আগন্তুক দিনক যাতে আমাৰ সামগ্ৰিক সমষ্টিত সোমাব নোৱাৰে, তাৰ কাৰণে আজি আমি ইয়াত প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আৰু মই আজি আমি আমাৰ এই কাৰ্যকৰ্তাক লৈ তথা আমাৰ ৰাইজ লৈ ইয়াত সকলো ধৰণৰ ৰাইজ আছে। ইয়াত কংগ্ৰেছী মানুহ আছে, AGP, BJP, UDF চব মানুহ আছে। আমি সব মানুহে আজি এইটোই প্ৰতিবাদ কৰিছোঁ, ৰকিবুল হুছেইন গো বেক, হুছেইন হুশিয়ার, হুছেইন হুশিয়ার। Rokibul Hussain